জাৰ্নিটো ষ্টাৰ্ট হৈছিলে কেনেকৈ ষ্টাৰ্ট হৈছিলে পেচন বুলি ক'লে সেই নীলমণি সেন যিজন কিতাপ সেই কিতাপৰ পৰাই মই বেংগলী কিতাপখনৰ পৰাই মই তেওঁৰ ফটো চাই কিবা মানে তেওঁৰ কিতাপ পঢ়ি মই আকৃষ্ট হৈছোঁ কোনে ক'লে মানে আপুনি কাৰ সান্নিধ্য পালে যে শৰীৰ চৰ্চাটো যে এটা খেল হয় শৰীৰ চৰ্চাৰ যোগেদি যে আপুনি ধৰক নিজবিলাক কৰিলে গুণ্ডা ল'ৰা বা এনেকুৱা মানে পলনি কৰিবলৈকে দৰকাৰ পৰিছে তেনেকুৱা পলনি কৰিলে যেন মগজটো নাইকিয়া হ'ব সেইটো বুলি এটা মানে প্ৰবন্ধা আছে মিষ্টাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কিতাপ অৰ্জন কৰিছে মিষ্টাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কিতাপ অৰ্জন কৰিবলৈ আপুনি কেনেকৈ হৈছিল এই ইণ্টাৰ কলেজ ডিব্ৰুগড় কলেজে মই কণ্টেষ্ট কৰিছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত যিমান কলেজ আছে সকলো কলেজৰ পৰাই বডি বিল্ডাৰ আহিছিলে ধৰক তাৰ তাতে কম্পিটিশ্যন হৈছিলে কম্পিটিশ্যনত মই মিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি টাইটেল ল'বলৈ যিটো মানে শৰীৰ চৰ্চা যিটো যে কৰি আছে ধৰক এতিয়া আপুনি এইবিলাক লোহাৰ ডঙা এইবিলাক কৰি আছেনে এতিয়াও লোহাৰ ডঙাটো মানে কি মই ৰেগুলাৰ 2 ঘণ্টা এক্সাৰচাইজ কৰোঁ হয় এতিয়া লাইটলি কৰোঁ আৰু আগৰ নিচিনা কম্পিটিটিভ মাইণ্ডত নহয় কিন্তু মই ৰেগুলাৰ 1981ত কৰিমগঞ্জত মই মিষ্টাৰ আছাম কম্পিটিশ্যন জইন কৰি মিষ্টাৰ আছাম কিতাপ অৰ্জন কৰিছোঁ অসম আদিত্যৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ অন্বেষণ অনুষ্ঠান আৰম্ভ কৰিছোঁ আজিৰ আমাৰ মাজত এনে এজন অতিথি আছে যিজন অতিথি হৈছে যিজন অতিথিৰ আচলতে অসমৰ শৰীৰ চৰ্চাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অৱদান আছে সেইজন হৈছে ত্ৰিদীপ গগৈ ডাঙৰীয়া তেখেতে ছাত্ৰ অৱস্থাতেই তেখেতে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা যেতিয়া 1979 চনত দেহশ্ৰী প্ৰতিযোগিতা হৈছিলে সেই দেহশ্ৰী প্ৰতিযোগিতাত ডিব্ৰু মহাবিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰি তেতিয়াই তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় মিষ্টাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰিছিল আৰু সেই একে সময়তে তেওঁ টেবুল টেনিছ প্ৰতিযোগিতাতো তেওঁ চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছিল তাৰ পৰৱৰ্তী সময়ত 1981 চনত তেখেতে মিষ্টাৰ অসম খিতাপ অৰ্জন কৰিছে এনেদৰে আচলতে তেখেতে ক'বলৈ গ'লে সেই সময়তে আচলতে শৰীৰ চৰ্চাৰ কোনো ধৰণৰ মানে আমাৰ এই অঞ্চলসমূহত এই প্ৰান্তীয় অঞ্চলসমূহত শৰীৰ চৰ্চা সম্পৰ্কে বিশেষ কোনো ধৰণৰ চিন্তা চৰ্চা আৰম্ভ হোৱা নাছিলেই তেতিয়াই তেখেতে শৰীৰ চৰ্চাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিলে শৰীৰ চৰ্চাৰ প্ৰতি আকৰ্ষিত হৈছিলে আৰু এজন সুঠাম যুৱক আছিলে এক তেজস্বী মন আছিলে আৰু সেইজন ব্যক্তি ত্ৰিদীপ গগৈ ডাঙৰীয়াক আমি আজি এই আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ তেখেত কেৱল সেই মানে এটা নিজৰ তেখেতে খিতাপ অৰ্জনতে তেখেতে ব্যস্ত নাছিলে তেখেতে পৰৱৰ্তী সময়ত শৰীৰ চৰ্চাক সংঘবদ্ধভাৱে আগুৱাই নিয়াৰ চেষ্টা কৰিছিলে 1979 চনতেই সেই কলেজীয়া দিনতেই ডিব্ৰুগড়ত বিশেষকৈ উজনি অসমৰ হয়তো প্ৰথমটো মানে শৰীৰ চৰ্চা এনেকুৱা মানে সংঘ হ'ব অসমীয়া সংঘ আৰু সেই সংঘৰ সৈতে তেওঁৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত আছিল আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিলে পৰৱৰ্তী সময়ত বেলেগ বেলেগ সাধাৰণ সম্পাদকৰ দায়িত্বত আহিছে যদিও বৰ্তমানো তেখেতে সেই সংঘৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আছে আজি আমি তেখেতক পাই আমি ভাল পাইছোঁ আজি আমি তেখেতক অভিনন্দন জনাইছোঁ তেখেতৰ যিটো সংঘ অসমীয়া সংঘ বুলি ক'লে অসমত এটা নাম আছে আৰু অসমীয়া সংঘৰ পৰাই বহু খেলুৱৈ গৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খিতাপ অৰ্জন কৰিছে আজি আমি তেখেতৰ সৈতে এই শৰীৰ চৰ্চা সন্দৰ্ভত কিছু কথা পাতিম তেখেতে যে সেই সংঘৰ লগতেই জড়িত নহয় তেখেতে আচলতে এজন বৰ্তমান ৰাষ্ট্ৰীয় ৰেফাৰী তেখেতে পাৱাৰ লিফটিং আপোনাৰ ৱেইট লিফটিং আৰু বডি বিল্ডিঙৰ এই তিনিটা কেটেগৰীত তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰেফাৰী কৰে আজি সেইজন ব্যক্তিক আমাৰ মাজত পাইছোঁ আমি তেখেতৰ সৈতে বহুত কথা পাতিব লগা আছে আমি প্ৰথমেই তেখেতৰ জাৰ্নিটোৰ কথা অলপ জানিম আপোনাৰ যে জাৰ্নিটো ষ্টাৰ্ট হৈছিলে কেনেকৈ ষ্টাৰ্ট হৈছিলে এইখিনি আমাৰ দৰ্শকক অলপ জনাব প্ৰথম কথা হ'ল মই খেল ভাল পাওঁ প্ৰথমতে মই ফুটবল খেলৰ লগত আমাৰ গাঁৱৰ যেতিয়া বেলেগ খেল তেনেকুৱা নাছিল ফুটবলটোৱে 1 নম্বৰ আহে গতিকে আমি ফুটবল খেলোঁ ফুটবলো মই কম্পিটিশ্যনো খেলিছিলোঁ মানে খেলাৰ পিছত কিন্তু মোৰ ঘৰত ফুটবল খেলি যেতিয়া আমি ডিব্ৰুগড়লৈ মই খোৱাঙত আছিলোঁ ডিব্ৰুগড়লৈ আহি ফুটবল মিলনজ্যোতি সংঘৰ পৰা মই ফুটবল খেলিছিলোঁ হয় তাত প্ৰেক্টিছ কৰি থাকোঁতেই তেতিয়া মোৰ এটা মন ইণ্টাৰনেলি মোৰ মন শৰীৰটোৰ প্ৰতি মোৰ এটা মানে সৰুৰ পৰাই এটা মানে হাবিয়া আছিল যে মই ষ্ট্ৰং হ'বলৈ মন আছিল গতিকে ঘৰতেই মই কিছুমান নিজে
পুৰণা কিতাপ বেংগলী কিতাপ কিছুমান নীলমণি সেন ডেকাৰ নীলমণি সেন বুলি এজন মানে পুৰণি কিতাপ এটা সেইখন চাই চাই মই নিজৰ ঘৰতে প্ৰেক্টিছ কৰিছিলোঁ কৰি ঠিক তেনেদৰে কৰোঁতে মই ফিল্ডৰ ফিটনেছটো নাইকিয়া হ'ল যিটো ফুটবলৰ কাৰণে যিটো ফিটনেছ লাগে সেইটো নোহোৱা দেখি মই এই খেললৈ মানে বডি ৰেহচি বা পাৱাৰ লিফটিঙলৈ মই কনভাৰ্ট কৰি খেলটো আৰম্ভ কৰিলোঁ। হয় ধৰক আগতে মানে ধৰক তেনেকুৱা প্ৰচাৰ নাছিলে শৰীৰ চৰ্চাৰ প্ৰতি মানে ধৰক শৰীৰ চৰ্চাটো ধৰক কৰিব লাগে বুলি ধৰক আপোনাক কোনে ক'লে মানে আপুনি কাৰ সান্নিধ্য পালে যে শৰীৰ চৰ্চাটো যে এটা খেল হয় শৰীৰ চৰ্চাৰ যোগেদি যে আপুনি ধৰক নিজকে প্ৰতিষ্ঠা কৰিব পাৰে এই কথাখিনি আপুনি কেনেকৈ মানে আগবঢ়াই নিব পাৰিলে? এই কথাটো প্ৰথম কথা হ'ল মই ঘৰত প্ৰথমতে মনে মনে শৰীৰ চৰ্চা কৰিছিলোঁ যিহেতু কাৰণ আমাৰ এটা কথোপকথন আছিলে যে এইবিলাক কৰিলে গুণ্ডা ল'ৰাই বা এনেকুৱা মানে পলৱানি কৰিবলৈকে দৰকাৰ পৰিছে তেনেকুৱা পলৱানি কৰিলে যেন মগজটো নাইকিয়া হ'ব সেইটো বুলি এটা মানে প্ৰবন্ধা আছে সকলোৱে মানে আগতে তেনেকুৱা এটা কথা আছিলে গতিকে তথাপিও মোৰ মনটোৱে নামানে মানে মই ঘৰতে মনে মনে কৰোঁ বা তেনে কৰি কম্পিটিশ্যনটো মই তেনেকৈ মনে মনে প্ৰথম কৰিছোঁ কম্পিটিশ্যন কৰিছোঁ ডিব্ৰুগড় কলেজত কৰি প্ৰথমতে আপোনালোকে মোক ক'ৰ পৰা ইনস্পিৰেশ্যন বুলি ক'লে সেই নীলমণি সেন যিজন কিতাপ সেই কিতাপৰ পৰাই মই বেংগলী কিতাপখনৰ পৰাই মই তেওঁৰ ফটো চাই কিবা মানে তেওঁৰ কিতাপ পঢ়ি মই আকৃষ্ট হৈছিলোঁ কিতাপ পঢ়ি আপুনি আকৃষ্ট হৈছিলে আৰু তেতিয়া তাৰপিছত মই তেনেকুৱাকৈ খেল খেলা মানুহ বিচাৰি ফুৰিলোঁ খবৰ লৈছোঁ তেনেকুৱাতে ধৰণী গোহাঁইদাৰ নাম ক'বলৈ লাগিব মই হাইকোৰ্টত চাকৰি কৰিছিলে ধৰণীদাই মোক তেওঁৰ ওচৰলৈ গৈ মই কিছুমান হেৰি ল'লোঁ তেওঁৱে টিপছ লৈ তেওঁৱে প্ৰথম মোৰ মানে গুৰু হিচাপে মই ধৰণী গোহাঁই নামটো মই ক'ব লাগিব ধৰণী গোহাঁই ডাঙৰীয়াৰ পৰা আপুনি টিপছ লোৱাৰ পিছত আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আপুনি মিষ্টাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰিছে মিষ্টাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰিবলৈ আপুনি কেনেকৈ সুযোগ পালে? এইটো ইণ্টাৰ কলেজ যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি ইণ্টাৰ কলেজ এনুৱেল ইণ্টাৰ কলেজ হয় তাত সকলোবিলাক খেল হয় তাত এথলেটিক্স হয় ফুটবল সকলোবিলাক খেলে তাত হয় ৱেইট লিফটিং হয় পাৱাৰ লিফটিং হয় বডি বিল্ডিং হয় গতিকে মই ডিব্ৰুগড় মিষ্টাৰ ডিব্ৰুগড় কলেজ হৈছিলোঁ মই সেই ডিব্ৰুগড় কলেজ হোৱাৰ হেৰিতে মই চিলেকশ্যন হৈছিলোঁ ইণ্টাৰ কলেজৰ কাৰণে সেই ইণ্টাৰ কলেজ ডিব্ৰুগড় কলেজে মই কণ্টেষ্ট কৰিছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ যিমান কলেজ আছে সকলো কলেজৰ পৰাই বডি বিল্ডাৰ আহিছিলে ধৰক তেতিয়া তাতে কম্পিটিশ্যন হৈছিলে কম্পিটিশ্যনত মই মিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি টাইটেল ল'বলৈ সক্ষম হৈছিলোঁ। আপুনি একে সময়তে দুটা খেল কেনেকৈ খেলিছিলে আপুনি তেতিয়া আপুনি মই নোৱাৰা মোৰ মনে মানে কি মোক নোৱাৰা কাম একো নাই বুলি মই এনেই মোৰ দেউতাহঁতেও কয় ইচ্ছা কৰিলে সকলো পঢ়াৰ ক্ষেত্ৰতে আমাক জোৰ দিছিলে কেলে নোৱাৰিবি তই পাৰিবি ঠিক তেনে সকলো ক্ষেত্ৰতে একেটাই কথা মোৰ মনত সোমালে যে নোৱাৰা কথা একো নাই কাৰণ যিহেতু টেবুল টেনিছ মই একচুৱেলি আমাৰ মিলনজ্যোতিৰ মই মেম্বাৰ আছিলোঁ মিলনজ্যোতিৰ টেবুল টেনিছ আছিলে তেতিয়া টেবুল টেনিছ খেলোঁ আৰু মই ডন বস্কোত পঢ়িছিলোঁ গতিকে টেবুল টেনিছটোৰ লগত মোৰ এটা ট্ৰাষ্ট আছিলে খেলিবলৈ মই যিকোনো খেলে খেলিবলৈ মই তেনেকৈ খেল বুলি ক'লে একো খেলেই মই আজি ক্ৰিকেটৰ বাদে প্ৰত্যেকখন খেলেই খেলিছোঁ আৰু অকল খেলাই নাই মই কম্পিটিশ্যন কৰিছোঁ আৰু ধৰক অকল ক্ৰিকেটেই খেলা নাছিলোঁ মই বাকীবোৰ খেল সকলোবাৰে খেলিছোঁ আৰু টেবুল টেনিছটোত মোৰ মানে ফ্ৰেণ্ড এজন আছিলে যিজন ৰুবুল দত্ত অল আছামৰে চেম্পিয়ন তেওঁ আছিল সিও আমাৰ লগৰে পঢ়িছিলে ডিব্ৰুগড় কলেজত তেতিয়া সি যদি প্ৰেক্টিছ কৰে মই এনেই মাৰি চাওঁ লগত সি ক'লে তইতো খেল দেখোন পাৰিবি সি মোক মানে আমাৰ টিম ৱাইজত জইন হয় টেবুল টেনিছটো টিমত জইন হোৱাৰ কাৰণে কি হ'ল ল'ৰা লাগে মোক মানে প্ৰিপেয়াৰ কৰিলে মই যিফালে বডি বিল্ডিং চাম নে মই পাৰিবি তই দুটাই পাৰিবি বোলে তেওঁ তেনেকৈ কোৱাৰ কাৰণে তেওঁৰ লগত মই অলপ দিন মানে সেই ইণ্টাৰ কলেজৰ কাৰণে প্ৰিপেৰেশ্যন হ'লোঁ প্ৰিপেৰেশ্যন সেই মানে মোক পাৰফৰ্মেঞ্চ ভাল পালে ঠিক তেনে মই চেম্পিয়ন হ'লোঁ আমি সেই বছৰ আমি ডিব্ৰুগড় কলেজে টিম চেম্পিয়ন মানে খিতাপ অৰ্জন কৰিছোঁ আৰু মইতো এনেই ভলীবলো খেলিছোঁ মানে মিলনজ্যোতি হৈ ভলীবল খেলিছোঁ আৰু স্কুল টুৰ্ণামেণ্টত মই ক'বলৈ গ'লে মই হকী খেলিছোঁ স্কুল চেম্পিয়ন হৈ আহিছোঁ ফুটবল চেম্পিয়ন ডন বস্কো ফুটবল চেম্পিয়নশ্বিপ পাইছোঁ টুৰ্ণামেণ্টত আৰু চাইকেলিং হয় আমাৰ ডন বস্কোত স্পীড চাইকেলিং তেতিয়া মই 3 বছৰ কণ্টিনিউ মই চাইকেলিঙত গ'ল্ড মেডেল পাইছোঁ মই মানে মই এটাই কথা জানো ফুটবল খেলৰ এতিয়া অলপ চলপ এনেই কৰি থাকোঁ আপুনি যিটো মানে শৰীৰ চৰ্চা যিটো যে কৰি আছে ধৰক এতিয়া আপুনি এইবিলাক লোহাৰ ডঙা এইবিলাক কৰি আছেনে এতিয়াও? এই লোহাৰ ডঙাটো মানে কি মই ৰেগুলাৰ 2 ঘণ্টা এক্সাৰচাইজ কৰোঁ
এতিয়া লাইটলি কৰোঁ আৰু আগৰ নিচিনা কম্পিটিটিভ মাইণ্ডত নহয়, কিন্তু মই ৰেগুলাৰ কৰোঁ। তেখেতে নিয়মীয়াকৈ এতিয়াও শৰীৰ চৰ্চা অব্যাহত ৰাখিছে। আমি পৰৱৰ্তী প্ৰশ্নৰ বাবে আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো এনেকুৱা ধৰণৰ, তেখেতে যিহেতু কৈছে মহাবিদ্যালয়ৰ পৰ্যায়তে তেখেতে যিখিনি আচলতে প্ৰতিভাৰ উমান দিব লাগিছিলে সেইখিনি উমান দিছে। তেখেতে অন্যান্য খেলৰ সৈতেও তেখেতে জড়িত হৈ আছিলে। শৰীৰ চৰ্চাই আচলতে শৰীৰ চৰ্চা তেখেতৰ কাৰণে মুখ্য আছিলে। সেইবাবে হয়তো তেখেতে সেই ক্ষেত্ৰত দুপে আগবাঢ়ি যাবলৈ সক্ষম হৈছিলে। 1981 চনত তেখেতে মিষ্টাৰ অসম খিতাপ অৰ্জন কৰিছিল। আৰু সেই মিষ্টাৰ অসম খিতাপ অৰ্জন কৰিছিলে আচলতে কেনেকৈ, তেখেতে ক'ত মিষ্টাৰ অসম খিতাপ অৰ্জন কৰিলে, সেই সম্পৰ্কত আমি দৰ্শকৰ আগত ক'বলৈ আপোনাক অনুৰোধ জনাইছোঁ। মই 1981ত কৰিমগঞ্জত মই মিষ্টাৰ আছাম কম্পিটিশ্যন জইন কৰি মিষ্টাৰ আছাম খিতাপ অৰ্জন কৰিছিলোঁ। আপুনি কেনেকৈ আপুনি হেৰি হ'ল, কেনেকৈ খবৰ পালে, কেনেকৈ আপুনি কোন টীমৰ হৈ তাত খেলিলে? মই ডিব্ৰুগড় ডিষ্ট্ৰিক্ট জিলা হৈ মই জইন কৰিছিলোঁ। হয়। আৰু তেনেকৈ তেতিয়াতো আৰু তেনেকুৱা কমিউনিকেশ্যন ইমান হেৰি নাছিলে। কেনেকৈ গৈছিলে? ডাক যোগেৰে আগতে চাৰ্কুলাৰবিলাক আহে। কেতিয়াবা সেইদিনাখন অকল 3 দিনৰ আগতে আমি চিঠিখন পাইছোঁ। 3 দিনৰ আগত মাত্ৰ। যাওঁতে 3 দিন লাগে। একে ৰাতিয়ে প্ৰিপেয়াৰ হৈ একে ৰাতিয়ে আমি গৈছোঁ। নহ'লে আকৌ মানে অসমতো খেল নাছিলে, এখনেই খেল। গতিকে তেনে বহুত কষ্ট কৰি আমি গৈ তাত উপনীত হৈ আমি খেলি আহিছোঁ। আৰু ট্ৰেইন জাৰ্ণিটো আৰু জানেই, আগতে ট্ৰেইন মিটাৰ গজ আৰু কষ্টকৰ জাৰ্ণি আছিলে। তেনেকৈ কৰি আপুনি ধৰক এতিয়াও আপোনাক দেখিলে লাগে এনেকুৱা, মানে এতিয়াও আপোনাক যুৱক যেনেই লাগে, এতিয়াও আপুনি যেন খেলিব পাৰিব তেনেকুৱা লাগে। আপুনি কিন্তু ধৰক সেই মিষ্টাৰ অসম মানে উপাধি লাভ কৰাৰ পাছত, সেই টাইটেলটো পোৱাৰ পাছত আপুনি ধৰক ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি খেল তেনেকৈ খেলিবলৈ নাপালে নে আপুনি নিজে নগ'ল, এই কথাখিনি অকণমান দৰ্শকক ক'ব নেকি? সেই সময়ত 81ত বহিৰাগত আন্দোলন অসমত খুব জোৰদাৰ চলি আছিল। সেই সময়ত কাৰফিউ প্ৰায় থাকে অসমখন, আৰু ব্লকেজ ট্ৰেইন জাৰ্ণিটো আগতেতো ট্ৰেইনটো বন্ধেই থাকে, ট্ৰেইন ব্লকেজ হৈ থাকে। ঠিক তেনে মই এনেই মোৰ নেশ্যনেল আছিলে, চিলেকশ্যন হৈছিলোঁ। মই নেশ্যনেল আমাৰ কোচিনত আছিলে, কোচিন মানে বিশাখাপট্টনম। কিন্তু তাত যোৱাটো পচিবল নহ'ল, কাৰণ যিহেতু কমিউনিকেশ্যন তাত ট্ৰেইনৰ বাদে অন্য কমিউনিকেশ্যন নাই। আৰু গতিকে ট্ৰেইন বন্ধ হোৱাৰ কাৰণে মই যাব নোৱাৰিলোঁ। ঠিক তেনেদৰে তেনেকেই এই আন্দোলনৰ সময়তে বহুতখিনি লছ হ'ল বুলি মই ভাবোঁ। সেইটো নেশ্যনেল যোৱা হ'লে বোধহয় আজি মনৰ ইচ্ছাটো পূৰণ হ'ল বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। তথাপিও আজি যিখিনি ল'ৰা আমি উলিয়াইছোঁ বা কৰিছোঁ, সেই ল'ৰাখিনি যে গৈ আজি খেলি আছে, সেইটোৱে মোৰ মনৰ আনন্দ। আজি হয়তো নেশ্যনেল খেলাহেঁতেন, আপুনি হয়তো আমি মিষ্টাৰ ইণ্ডিয়া এজন আমি আমাৰ কাষত পালোহেঁতেন। এনেকুৱা এটা ধৰক পৰিৱেশ, হয়তো সেই পৰিৱেশে আচলতে নকয়, সেই পৰিৱেশে আপোনাক যাবলৈ নিদিলে। সেই সময়ত আপুনি চিলেকশ্যন হৈও আপুনি অংশগ্ৰহণ কৰিবলৈ নিশ্চিতভাৱে সেই আন্দোলনো আচলতে এটা গুৰুত্বপূৰ্ণই আছিলে। তথাপিতো এটা প্ৰতিভাৰ যিটো মানে স্বীকৃতি, সেই স্বীকৃতিটো হয়তো প্ৰপাৰ যিটো স্বীকৃতি আহিব লাগিছিলে, সেই স্বীকৃতিটো নাহিল। কিন্তু তাৰ মাজতো আপুনি বিচলিত নহয়, আপুনি যে একনিষ্ঠভাৱে শৰীৰ চৰ্চাৰ যিটো ক্ৰিয়া, সেই ক্ৰিয়াক আগবঢ়াই নিয়াৰ বাবে যে প্ৰচেষ্টা অব্যাহত ৰাখিলে, এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথা। 1979 চনতেই আপোনালোকৰ দৰে লগত আপুনিও আছিলে। সেই সময়ত একাংশ কলেজীয়া ছাত্ৰই এটা ক্লাব গঠন কৰিছিলে, আৰু সেইটো ক্লাব হ'ল অসমী সংঘ, যিটো হ'ল হয়তো উজনি অসমৰ হয়তো প্ৰথম শৰীৰ চৰ্চা সংঘ। আৰু এই যে সংঘটো আপোনালোকে স্থাপন কৰিলে, এই যে এটা শৰীৰ চৰ্চাৰ কেন্দ্ৰ কৰি যে এটা সংঘ স্থাপন কৰিলে, আপোনালোকৰ মনত কেনেকৈ খেলালে আৰু কিমানজন আপোনালোকে লগ লাগি গঠন কৰিলে, অলপ আপুনি সংঘটোৰ কথা ক'ব নেকি? এই সংঘটো আমি প্ৰায় 10-11জন ল'ৰাই চিন্তা চৰ্চা কৰি সংঘটো আমি কৰিম বুলি আমি মনস্থ কৰিলোঁ। প্ৰথম কথা হ'ল, উদ্দেশ্যটো আছিল কি, আমি সকলোৱে খেলুৱৈ আছিলোঁ, যিকেইজন ল'ৰা আছিলোঁ, বেলেগ বেলেগ খেল খেলোঁ। কিন্তু এটা কথা মোৰ মনত এটা খুব বেছি জাগি আছিলে যে এনি খেল, যিকোনো খেলেই নেখেলক লাগে, টেবুল টেনিছেই খেলক বা তোমাৰ ফুটবলেই খেলক, ফিজিকেল ফিটনেছটো মাষ্ট বি। গতিকে আপুনি যে জিম কৰিলে বডি বিল্ডিঙেই খেলিব লাগিব বা ৱেইট লিফ্টিঙেই খেলিব লাগিব, এইটো মানে নাৰাখে।
গতিকে আপুনি যি খেল গল্ফ খেলিবলৈ হ'লেও আপুনি ফিজিকেল ফিটনেছটো লাগিব, ইণ্টাৰনেলি বা ফিজিকেল ফিটনেছটো লাগিব। গতিকে সেইটো এটা মানে ভাবিলোঁ ভাল কাম হ'ব আমাৰ অসমীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাৰণে বা ডিব্ৰুগড়ৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে। কাৰণ এনেকুৱা এটা অনুষ্ঠান নাই যিটো প্ৰথমতে ফিজিকেল ফিটনেছ কৰিহে আমি গ্ৰাউণ্ডত বা যিকোনো খেল খেলিবলৈ আগবাঢ়িব লাগে বুলি মোৰ মানে যিটো অভিজ্ঞতা, আজি মই যেতিয়া প্ৰায়বিলাক খেলেই খেলিছিলোঁ, তেতিয়া মই কিছুমান বস্তু অনুভৱ কৰিছিলোঁ। কাৰণ মানুহৰ বডিটো সদায় ফ্লেক্সিবিলিটি লাগে, আৰু ধৰ ইণ্টাৰনেলি মানসিকভাৱে আৰু শাৰীৰিকভাৱে ষ্ট্ৰং হ'ব লাগে, যিটোৱে আমাক মানে খেলখন কম্পিটিশ্যন খেলিবলৈ বা মনটোক বেছি আগবঢ়াই নিবৰ কাৰণে এটা নিজৰ ওপৰত কনফিডেঞ্চ বাঢ়ে বুলি মই ভাবিছিলোঁ। গতিকে মই এটা প্লেটফৰ্ম হিচাপে আমি আলোচনা কৰি সেই অসমীয়া সংঘটো জন্ম দিছিলোঁ, আৰু নতুন নতুন প্ৰতিভাবিলাক আগবঢ়াই নিবৰ কাৰণে ধৰক নতুন প্লেয়াৰবিলাক কম বয়সীয়া ল'ৰাবিলাক আমি আগবঢ়াই নি ভাল এটা প্লেটফৰ্ম দি আমি কিবা এটা সুবিধা কৰি দিব পাৰোঁ নেকি বুলি ভাবি আমি তেনেকুৱা এটা অসমীয়া সংঘটো আমি চিন্তা চৰ্চা কৰি কৰিছিলোঁ, এষ্টাব্লিছ কৰিছিলোঁ। সেইটো আমি জানো এতিয়া আপোনাৰ যে অসমত বা ডিব্ৰুগড়ত বিশেষকৈ যিফালে যোৱা যায় সেইফালেই আচলতে অসমীয়া সংঘৰ পৰা শিক্ষা গ্ৰহণ কৰি শাৰীৰিক শিক্ষা গ্ৰহণ কৰি তেওঁলোকে বিভিন্ন কামত নিয়োজিত হৈ আছে। তেওঁলোকে নিজেও কিছুমান আজিকালি প্ৰাইভেট জিম খুলিছে, সেইবিলাক সৰহভাগ সংখ্যই অসমীয়া সংঘৰ পৰাই শিক্ষা লৈ তেওঁলোকে প্ৰাইভেট জিম আৰম্ভ কৰিছে। গতিকে আপোনাক এই মুহূৰ্তত আৰু এটা প্ৰশ্ন আপোনালৈ থাকিব, এতিয়ালৈকে বাৰু কিমানজনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ অৰ্জন কৰিছে? কিমানজনে বুলি ক'লে বহুতেই আছে। আজি বহুত দিনৰ পৰাই আজি আমাৰ ইয়াত নেশ্যনেলৰ ষ্ট্ৰং বয় অফ ইণ্ডিয়া আছে, মিষ্টাৰ ইণ্ডিয়া আছে নে? মিষ্টাৰ ইণ্ডিয়া আপোনাৰ আছে, ইণ্ডিয়া আছে, প্ৰাণজিৎ দেউৰী মিষ্টাৰ ইণ্ডিয়া, প্ৰাণজিৎ দেউৰী আপোনালোকৰ ক্লাবৰ পৰা আছে। ঠিক তেনেকৈ ইণ্টাৰনেশ্যনেলত আছে চন্দ্ৰজিৎ বৰা, তেওঁ জুনিয়ৰ ৱৰ্ল্ডত আছিলে, মিষ্টাৰ ৱৰ্ল্ড আছিলে। তেওঁ নিজৰ কেটেগৰীত চিলভাৰ মেডেল পাইছিলে। চন্দ্ৰজিৎ বৰা থাইলেণ্ডত হৈছিলে। ঠিক তেনেকৈ আমাৰ নেশ্যনেল বহুত প্লেয়াৰ যিবিলাক মানে নাম, নয়নমণি দুৱৰা আৰু দীপাংকৰ শইকীয়া, ঠিক তেনেদৰে ৱেইট লিফটিঙত আছে গোলাপ গগৈ, সুৰজিৎ চাংমাই, ইণ্টাৰনেশ্যনেল প্লেয়াৰবিলাক। তেনেকৈ এতিয়া লেটেষ্টলি আমাৰ যোৱা বছৰ আমাৰ এজন ল'ৰা, সৰু ল'ৰা বেদব্ৰত ভৰালী, সেই অসমীয়া সংঘৰ ল'ৰা, সি ইউথ ৱৰ্ল্ডত তেওঁ ছেকেণ্ড পজিশ্যন পাই চিলভাৰ মেডেল লৈ ৱেইট লিফটিঙত তেওঁ প্ৰাপ্ত হৈছে। তেওঁ নিজৰ কেটেগৰীত কমনৱেলথ গেমছত তেওঁ গ'ল্ড মেডেল পাইছে, এছিয়ান গেমছত তেওঁ গ'ল্ড মেডেল পাইছে, এছিয়ান কম্পিটিশ্যনত ৱেইট লিফটিঙত ইউথত। এতিয়া তেওঁ এটা আমাৰ এতিয়া তেওঁৰ ওপৰত আমাৰ গোটেই অসম বা ইণ্ডিয়াই খুব হেৰি কৰি আছে যে অলিম্পিকৰ কাৰণে। তেওঁৰ বয়সটো খুব কম, 17 বছৰ। গতিকে তেওঁ অলিম্পিকৰ কাৰণেও ফিট হ'ব বুলি চবে আশা কৰি আছে। মানে এতিয়া মানে অসমীয়া সংঘই মানে এজন অলিম্পিয়ান দিবলৈও গৈ আছো বুলি মই আশা কৰোঁ। তেওঁ যদি চব ঠিকে থাকে। ঠিক তেনেকৈ তেওঁ এতিয়া কোচিং বাহিৰত পাটিয়ালাত চলি আছে, পাটিয়ালাত আছে। গতিকে তেওঁ এতিয়া আৰ্মি স্পৰ্টছ একাডেমি বুলি এটা তেওঁক মানে হেৰি কৰি লৈছে। তেওঁক এটা খেলৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে পঢ়া শুনা চব তেওঁলোকৰ হেৰিতে হ'ব। এটা অনুষ্ঠান আছেই আৰ্মিৰ স্পৰ্টছ একাডেমি বুলি। তেনেকৈ সৰু তেওঁ আমাৰ ইয়াত মধুপুৰ গাঁৱৰ দুখীয়া ল'ৰা। কি নাম কৈছিলে তেওঁ? বেদব্ৰত ভৰালী। আমি বেদব্ৰত ভৰালীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে অসমীয়া সংঘৰেই নহয়, আমাৰ ডিব্ৰুগড়বাসী তথা অসমৰ এটা গৌৰৱ হওক, যাতে অলিম্পিকতো তেওঁ চিলেক্ট হৈ অংশগ্ৰহণ কৰিব পাৰে আৰু অলিম্পিকৰ পৰা পদক অৰ্জন কৰি আনিব পাৰে, আমি তাৰ কামনা কৰিম। আৰু অসমীয়া সংঘৰ যে অৱদানৰ কথা সম্পাদক ত্ৰিদীপ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে, সেইখিনি কথাৰ পৰা অনুমান কৰিব পৰা গৈছে যে শৰীৰ চৰ্চা ক্ষেত্ৰখনত যে যথেষ্ট এটা গুৰুত্বপূৰ্ণ অৱদান আছে। আৰু এটা কথা আপোনাক সুধিব লাগিব যে এই যে শৰীৰ চৰ্চা কৰি শৰীৰ চৰ্চাটো কেৱল ধৰক ফিজিকেল ফিটনেছ বা এনেকুৱা ধৰণৰ খিতাপ অৰ্জনেই বা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেকুৱা খিতাপ অৰ্জনতে সীমাবদ্ধ আছেনে, নে তেওঁলোকে ধৰক ইয়াৰ যোগেদি সংস্থাপনৰ বাট মুকলি হৈছে? সংস্থাপনৰ বাট মুকলি হৈছে বহুতৰে। মানে কি ধৰক কিতাপ অৰ্জন কৰি তেওঁলোকে চাকৰি ৰেলৱেত পাইছে,
আৰ্মিত পাইছে, পুলিচত পাইছে, তেনেকৈ তেওঁলোকে মানে প্ৰায়বিলাকে সংস্থাপনে হৈছে। যিহেতু কথাটো আৰু এটা কথা ইয়াত আছে, মই বিশেষকৈ ক'ম আৰু ৰাইজলৈও মই এটা বাৰ্তা পঠিয়াব বিচাৰোঁ যে আজিকালি ল'ৰাবিলাক খেলটো যিটো প্ৰত্যেক গাৰ্জেনে আজিকালি খেলৰ প্ৰতি আকৃষ্ট হৈছে, খেলবিলাক সৰুৰ পৰাই তেওঁলোকক দিব বিচাৰে, কাৰণ লাগেও। গতিকে এটা বস্তু কৰোঁ, যদি খেল খেলাইছে ৰিকগনাইজ গেমত খেলাবৰ কাৰণে, শিকাবৰ কাৰণে মই অনুৰোধ কৰিম। যিহেতু তাৰমানে তেওঁলোকে কম্পিটিশ্যন যিমান যি নহ'লে এখন পাৰ্টিচিপেটিং যদি চাৰ্টিফিকেট পায়, সেই চাৰ্টিফিকেট তেওঁ যেন ক'ৰবাত এডমিশ্যন ল'বলৈ অলিম্পিক ৰিকগনাইজ আৰু নেশ্যনেল গেমছৰ ৰিকগনাইজ যিবিলাক এটা খেলালে মানে ভাল আৰু তেওঁলোকৰ এই চাৰ্টিফিকেটখনে কাম এটা দিব। তেওঁ এডমিশ্যনে হওক, কিবা হওক, বা খেলিলে তেওঁৰ এটা স্কলাৰশ্বিপ পায়। আমাৰ ল'ৰা ছোৱালী বহুতে এতিয়া ৱেইট লিফটিংটো একচুৱেলি আমাৰ গোটেই আইৰণ গেমছত ৱেইট লিফটিংটো হ'ল ৰিকগনাইজ গেম, অলিম্পিক ৰিকগনাইজ। গতিকে তেওঁলোকৰ ল'ৰা ছোৱালী স্কুলৰ পৰাই খেলিলেও মানে এটা ৰিনুৱেলি এটা স্কলাৰশ্বিপ পাই থাকে মেডেল হোল্ডাৰে। নহয়, এটা সময়ত ধৰক আমাৰ ধৰক আমাৰ বিশেষকৈ ৰাজ্যত বা অন্যান্য ৰাজ্যৰ কথা নকওঁ, আমাৰ অঞ্চলসমূহত এটা সময়ত আছিলে যে অকল মানে পঢ়া শুনাতে ব্যস্ত থাকিব লাগে, মাক বাপেকসকলে অকল পঢ়া শুনা। কিন্তু আজিকালি ধৰক যেতিয়া হিমা দাসে ধৰক আজি বিশ্ব পৰ্যায়ত যে জুনিয়ৰ এথলেটিক্সত তেওঁ মানে যেতিয়া সোণৰ পদক অৰ্জন কৰিলে, তাৰ পৰৱৰ্তী সময়ত লাভলীনা বুঢ়াগোহাঁই এনেকৈ কৰি যিসকল নয়নমণি, এনেকৈ যিসকলে আপোনাৰ পদক অৰ্জন কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, তেওঁলোকে যেতিয়া এটা চাকৰি পাবলৈ সক্ষম হৈছে, এটা সন্মানীয় আজি এই চাকৰি যে তেওঁ এই যে ক্ৰীড়াও যে এটা যে আচলতে শিক্ষা হয়, ক্ৰীড়াও যে এটা মানে একাডেমিক হেৰি আছে, এই কথাটো আচলতে সকলোৱে আচলতে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কোনোবাই হয়তো ক্ৰীড়া ক্ষেত্ৰতেই গৈ তেওঁ আচলতে নিজৰ নাম উজ্জ্বল কৰি আৰু তেওঁ চাকৰি এটা লাভ কৰিও আচলতে ভৱিষ্যতৰ দিনত এটা ভাল সুখ স্বাচ্ছন্দ্যৰ দিন কটাব পাৰিব। সেইকাৰণে আচলতে ক্ৰীড়াটোক আজি তাৰিখত গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে, ক্ৰীড়াটোক আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন আছে, আৰু আপোনালোকৰ নিচিনা মানুহৰ প্ৰয়োজন আছে। আপোনালোকে যিটো একনিষ্ঠভাৱে আচলতে এই যি বডি বিল্ডিং, ৱেইট লিফটিং, যিটো আচলতে শৰীৰ চৰ্চা, যিটো আচলতে মূল যিটো দেহশ্ৰীৰ প্ৰতিযোগিতা, এই যে গোটেই যে আপোনালোকে ক্ৰীড়া প্ৰতিভাসমূহক জন্ম দিয়াত আপোনালোকে বিশেষভাৱে অৰিহণা যোগাইছে, বিশেষভাৱে উৎসাহ যোগাইছে, নিশ্চিতভাৱে এটা ভাল কাম কৰি আহিছে। আপুনি এখন খেল আৰম্ভ কৰিছিলে আপোনালোক অসমীয়া সংঘ প্ৰথম 1986 চনত, সেই খেলখন কি আছিলে বাৰু, আৰু তাৰ পৰৱৰ্তী সময়ত কেনেকৈ কি পৰ্যায় পালে অলপ ক'ব? 1986 চনত কথাটো হৈছিল কি, সেই সময়ত খেলবিলাক খুব কম হয়, আৰু বিশেষকৈ বডি বিল্ডিং যিটো দেহশ্ৰী প্ৰতিযোগিতা বছৰত এবাৰে হয়, তাৰ হ'লেও তেওঁ সেইটো অৰ্গেনাইজ প্ৰায় কাছাৰ ডিষ্ট্ৰিক্টৰ ফালে হয়। গতিকে আমাৰ কমিউনিকেশ্যন খুব হেৰি হয়, আৰু এবছৰত তেতিয়া মানে চিঠিৰহে যুগ আছিল। গতিকে যদিও পঠিয়াই কিবা খবৰ যেনে খেল পাতিছোঁ বুলি, আমি লেটকৈ পাওঁ, কাৰণ খেল হৈ যায়, তেনেকুৱা ধৰণৰ কথা। সেইটো খুব অনুভৱ কৰিলোঁ, যিহেতু আমাৰ অসমীয়া সংঘত বহুত প্লেয়াৰ অলৰেডি মানে প্ৰিপেৰেশ্যন মানে অনুশীলন কৰি আছে, যিটো তেওঁলোকে এখন অকল অসমীয়া সংঘ বুলিয়েই নহয়, আজি বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো বহুতে অসমতে বহুত ল'ৰা ছোৱালীয়ে অনুশীলন কৰি থাকে, কিন্তু এখন প্লেটফৰ্ম নাই যে কম্পিটিশ্যনৰ। গতিকে সেইটো চিন্তা কৰি আমি অসমীয়া সংঘই 1986ত ব্ৰহ্মপুত্ৰ শ্ৰী বুলি এখন প্ৰাইভেট টাইটেল নেম দি আমি কম্পিটিশ্যন আয়োজন কৰিছোঁ। এই অসমৰ সেইটোৱে বোধহয় প্ৰথম কম্পিটিশ্যন, যিখন মানে মিষ্টাৰ আছাম পঢ়িও এখন মানে প্ৰাইভেটলি অল আছাম পাতিছিলোঁ, যিটো প্ৰাইভেট টাইটেল আৰু ব্ৰহ্মপুত্ৰ শ্ৰী, ব্ৰহ্মপুত্ৰৰ নামত আমি পাতিছিলোঁ। সেইখন গৈ নৰ্থ ইষ্ট হৈছিলে, নৰ্থ ইষ্টৰ পৰা আমি কণ্টিনিউ কৰি আছিলোঁ, নৰ্থ ইষ্টত আমি অল ইণ্ডিয়াও কম্পিটিশ্যন কৰিলোঁ, আৰু ইয়াৰ পৰা মই গৌৰৱ অনুভৱ কৰিম যে প্ৰাইজ মনি কম্পিটিশ্যন আমি এই খেলখনতে দিছিলোঁ, অসমৰ প্ৰথম প্ৰাইজ মনি ষ্টাৰ্ট কৰিছিলোঁ। গতিকে কিন্তু এতিয়া পৰৱৰ্তী পৰ্যায়ত এনেকুৱা আমাৰ মানে স্পনচৰশ্বিপৰ অভাৱৰ কাৰণে আমি এই খেলখন পাতিব পৰা নাই, কাৰণ যিহেতু আমি অলৰেডি অল ইণ্ডিয়া পাতিছোঁ, অল ইণ্ডিয়া পাতিলে সেই সময়ত যিমান নিলেও পাৰিলোঁ কৰিলোঁ। এতিয়া কিন্তু আমি মানে থমকি ৰ'ব লগা হৈছে। আমি বহুতক এপ্লাই কৰিছোঁ, তেওঁলোকৰ ভাল সহায় নোপোৱাৰ কাৰণে আমি কম্পিটিশ্যনখন মানে চাৰিওদিশে ক্ৰীড়াৰ জয় জয়কাৰ হৈ আছে। এই সময়ত ধৰক ব্ৰহ্মপুত্ৰ শ্ৰী যিখন 1986 চনতে প্ৰতিযোগিতা আয়োজন কৰিছিলে, কিন্তু এতিয়া সেই প্ৰতিযোগিতাখন স্পনচৰৰ অভাৱৰ কাৰণে চলাই নিব পৰা নাই। এজন আচলতে ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদৰ মৰ্মবেদনা দৰ্শকসকলে নিশ্চয় শুনিব পাৰিছে, আৰু যিজন ক্ৰীড়াবিদে
ডিব্ৰুগড়কে নহয় উজনি অসমৰ বহু ক্ৰীড়া প্ৰতিভাক উলিয়াই আনি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সেইসকলে ইতিমধ্যে বিভিন্ন পৰ্যায়ত নিযুক্তি লাভ কৰিছে। দৰ্শকসকলে ইতিমধ্যে গোটেই কথাখিনি আমাৰ ত্ৰিদীপ গগৈ ডাঙৰীয়াৰ পৰা আপোনালোকে জানিব পাৰিলে। আৰু ত্ৰিদীপ গগৈ ডাঙৰীয়া আজি আমাক এইখিনি সময় দিয়াৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ অন্বেষণ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।